হয় শ্যামলী চাওক আচলতে বৰষুণ অহাৰ লগে লগে ভৈয়াম অংশত গুৱাহাটীৰ ভৈয়াম অংশত যদিহে কৃত্ৰিম বানৰ উদ্ভৱ হৈছে তাৰ সমান্তৰালভাৱে পাহাৰত এই মুহূৰ্তত আচলতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে গুৱাহাটীত কালিৰ দিনটোতে একাধিক আচলতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই হেঙেৰাবাৰী লিচু বাগানৰ নিজৰাপুৰ অঞ্চলত আছোঁ আৰু নিজৰাপুৰৰ ২ নং উপপথত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত সতীৰ্থ বঞ্জিতে দেখুৱাব এই ধৰণে পাহাৰৰ পৰা ইতিমধ্যে কেইবাটাও শিল খহি অহাৰ ফলত এনেধৰণে সম্পূৰ্ণৰূপে এই পথটো বন্ধ হৈ পৰিছে তাৰ সমান্তৰালভাৱে যিসমূহ ইয়াৰ কাষত যিসমূহ ঘৰ আছে এই ঘৰসমূহৰ বাবেও এই মুহূৰ্তত যথেষ্ট পৰিমাণে বিপদ নামি আহিছে কাৰণ এই স্থানত অতি বিপদসংকুলভাৱে আচলতে বিভিন্ন ঘৰ ইয়াত নিৰ্মাণ কৰা হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যিহেতু বৰষুণ মুখলধাৰ বৰষুণ দি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত মাটি কোমল হৈছে আৰু যাৰ বাবে এনেধৰণৰ এটা পৰিৱেশ হৈছে আপোনালোকে এই দৃশ্য মন কৰক এনেধৰণে পাহাৰৰ বহু শিল ইতিমধ্যে খহি গৈছে আৰু যাৰ ফলত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা কালি দুপৰীয়া ভাগত সংঘটিত হৈছিল এই স্থানত আৰু ইতিমধ্যে SDRFৰ দল কিছু সময়ৰ পূৰ্বে তেওঁলোক কালি ইয়ালৈ আহিছিল আৰু কিছু সময়ৰ পিছতে তেওঁলোক ইয়ালৈ অহাৰ দৃশ্য আমি দেখুৱাইছোঁ কেনে আচলতে পৰিস্থিতি আপোনালোকে অকণমান মন কৰক ইয়াত থকা স্থানীয় যিসকল লোক সকলো এই মুহূৰ্তত আতংকিত হৈ আছে সকলো এই মুহূৰ্তত ভয়াতুৰ হৈ আছে আৰু কাষতে এটা মই ঘৰ দেখুৱাবলৈ চেষ্টা কৰিম বঞ্জিতে যদি দেখুৱাই কাষতে এটা ঘৰ এনেধৰণে যিসকল আৱাসী আছে তেওঁলোক আতংকিত হৈ আছে সেয়া এই শিলটো ইতিমধ্যে যেনে তেনে ইয়াত আচলতে ৰৈ আছে কিন্তু যদিহে বৰষুণ পুনৰ দিয়ে হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে মই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু মই স্থানীয় বাসিন্দাসকল আছে তেওঁলোকৰ পৰা জানিম বাইদেউ কালি কিমান সময়ত এই ঘটনাটো হ'ল কালি 2:20-25 মানত হৈছে ঘটনাটো তাৰপিছত আমি আছিলোঁ গোটেইকেইটা ঘৰত ল'ৰা ছোৱালী মই আছিলোঁ তেতিয়াতে মানে অলপ পৰিছিল মাটিখিনি প্ৰথমতে তাৰপিছত আৰু অলপ কৰি কিনে বহুতখিনি পৰি গ'লোঁ তেতিয়া বল্ডাৰটো এইটো ডাঙৰ পাথৰটো মানে তাতে যাই ৰৈ ল'লোঁ বল্ডাৰটোত খুন্দা খাই ৱালটোত খুন্দা খাই তাতে ৰৈ গৈছে কালি আৰু কাউন্সিলৰ আহি অলপমান হেৰি কৰি দিয়ে ৰিপৰ্টটো দিয়াৰ পিছত তাৰ পুলিচ প্ৰশাসন আহি আমাক ঘৰ খালী কৰিব দিলে আমি ৰাতি থকা নাই বাৰু আমি বেলেগত আছিলোঁ এতিয়া ৰাতিপুৱাৰ কাৰণে আমি আহিছোঁ আৰু অলপ ৰাস্তাখিনি চাইড কৰিলোঁ আমি এতিয়া বাইদেউ দেখিছোঁ যে ইয়াত কেইবাটাও শিল ইতিমধ্যে ওলমি আছে আৰু যদি বৰষুণ দিয়ে সেইকেইটাও খহিব অহাৰ সম্ভাৱনা আছে বাৰু এতিয়া আৰু কেনেকৈ কি হয় আজি এতিয়া প্ৰশাসন মানুহ অহাৰ কথা আছে আপোনালোকে ভয় খাই আছে ভয় খাই আছোঁ তো আৰু ভয় খাবই লাগিব ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা আছে আমাৰো কিমান বছৰ হ'ল আপোনালোকৰ ইয়াত থকা আমাৰ মোটামুটি আমি 2003 পৰাই আছোঁ হয় চাওক কেনে এক আচলতে বিপদসংকুল পৰিৱেশ আপোনালোকে মন কৰক এনেধৰণে এতিয়াও পাহাৰত যিসমূহ আপোনালোকে শিল দেখিছে এতিয়াও আচলতে ওলমি আছে আৰু হয়তো যদি বৰষুণ দিয়ে তেতিয়াহ'লে এই ওলমি থকা অংশটোৰ পৰা সেই শিলাখণ্ড খহি আহিলে পুনৰ এই স্থানত অঘটন হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত কাৰণ বৰ্তমান সময়ত পাহাৰত যিসকল লোকে বাস কৰে পাহাৰৰ বাসিন্দাসকলৰ বাবে এই মুহূৰ্তত ভূমিস্খলন এক আচলতে ভয়ংকৰ আপদৰ ৰূপত বৰ্তমান সময়ত থিয় দিছে আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ এই ধৰণে হেঙেৰাবাৰী লিচু বাগানৰ নিজৰাপুৰৰ 2 নং উপপথত এই ধৰণৰ এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে আৰু এটা বৃহৎ শিল ইতিমধ্যে খহি গৈছে আৰু তলত যিসকল লোক আছে তেওঁলোকৰ বাবে ওপৰৰ পৰা খহি অহা বৃহৎ প্ৰকাণ্ড শিলে সেই ঘৰসমূহ হেঁচা মাৰি ধৰিব বা ভাঙি পৰিব পাৰে গতিকে নিজৰাপুৰ অঞ্চলত ৰাইজ আতংকিত প্ৰশাসনৰ লোকক আহ্বান জনাইছে যাতে এইখিনি স্থান কিছু পৰিমাণে হ'লেও অকণমান সুৰক্ষিত কৰি ৰাখক কাৰণ এই স্থানত বহু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এই পথটোৰে দৈনিক অহা যোৱা কৰে কিন্তু বৰ্তমান ইয়াৰ পৰিস্থিতি যি হৈছে বতৰ কিছু ফৰকাল হৈছে কিন্তু যদিহে আকৌ পুনৰ বৰষুণ দিয়ে তেতিয়াহ'লে পুনৰ এই স্থানত অঘটন হোৱাটো নিশ্চিত হয় দীপাংকৰ প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে সেই স্থানত কোনো লোক উপস্থিত এতিয়ালৈকে হোৱা নাই নেকি অতি ভয়াবহ হৈ আছে আপুনি যিটো আচলতে পৰিৱেশ দেখুৱাইছে অতি ভয়াবহ হৈ আছে কাৰণ যিকোনো মুহূৰ্তত তাৰ আমি দেখিছোঁ আনটো ফালে যথেষ্ট ঘৰ আছে সেইখিনিত অহা যোৱা কৰে আপুনি সেই কথা উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীও অহা যোৱা কৰে সৰু ল'ৰা ছোৱালী আছে গতিকে এতিয়ালৈকে কোনো লোক উপস্থিত হোৱাগৈ নাই নেকি হয় কালি যেতিয়া ঘটনা হৈছিল তাৰ পিছতে SDRFৰ দল ইয়ালৈ আহিছিল বুলি ইতিমধ্যে স্থানীয় লোকসকলে কৈছে তেওঁলোকে ইয়াৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোকক ইয়াৰ পৰা ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু আজি এই মুহূৰ্তলৈকে কোনো অহা নাই আৰু ৰাজপথটো যিটো পথ আচলতে এই উপপথটোৰ যিটো আচলতে অংশ ইয়াৰ সমগ্ৰ দেখিবলৈ পোৱা গৈছে মই স্থানীয় 2-এজনৰ লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ নিশ্চিতভাৱে ভয় শংকা হৈছে নহয় জানো হয় নিশ্চিতভাৱে ভয়ংকৰ হৈছে কিন্তু ৰাস্তাটোৰ কাৰণে পাথৰটো খহি পৰিছে তাৰ কাৰণে আমি 2টা স্কুলৰ পৰা লৈ আহিছিলোঁ সেইটো কাৰণে
যেনে তেনে আপোনালোক মানে আপুনি প্ৰথমতে বাচিছে মই প্ৰথমতে আহি পাইছোঁ ঘৰ পাইছোঁ তেতিয়া হৈ পৰিছে এই লোকজনে তেওঁ নিজৰ সন্তানক লৈ ওপৰলৈ উঠি আহিছিল তেওঁ উঠি আহি ঠিক ঘৰ পোৱাৰ পিছতে এই অঘটন সংঘটিত হৈছিল বুলি তেওঁ ইতিমধ্যে কৈছে আৰু এই ধৰণৰ এটা পৰিৱেশ অকণমান দৃশ্য দেখি আপোনালোকে নিশ্চয় বুজিব পাৰিছে গুৱাহাটীত এফালে যদি কৃত্ৰিম বানৰ ভয়াৱহতা আনফালে ভূমিস্খলনৰ ভয়াৱহতা কেনেধৰণৰ হৈছে সেয়া আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আৰু এই কেৱল লিচু বাগানৰ নিজৰাপুৰ বুলিয়ে নহয় লিচু বাগানৰ কেইবাটাও প্ৰান্তত এই ধৰণৰ আচলতে অনুৰূপ ঘটনা ইতিমধ্যে হৈছে আৰু বহু স্থান এই মুহূৰ্তত অতি স্পৰ্শকাতৰ হৈ আছে য'ত ভূমিস্খলন যিকোনো মুহূৰ্তত হ'ব পাৰে গতিকে বৰ্তমান কিছু বতৰ ফৰকাল হৈছে ৰ'দ ওলোৱা দেখিবলৈ পোৱা গৈছে যদিহে বতৰ প্ৰতিকূল নহয় তেতিয়াহ'লে স্বাভাৱিকতে পৰিস্থিতি সুস্থিৰ হৈ থাকিব কিন্তু যদিহে বতৰ প্ৰতিকূল হয় যিকোনো মুহূৰ্তত পুনৰ এই স্থানত অঘটন সংঘটিত হ'ব পাৰে শ্যামলী হয় দীপাংকৰ ধন্যবাদ জনাইছোঁ আপোনাক এয়া আচলতে পৰিৱেশ পৰিস্থিতি আমি আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে দীপাংকৰে আমাক দেখুৱাইছে কেনেধৰণৰ আচলতে এই লিচু বাগানত বৰ্তমান মুহূৰ্তত এটা জটিল পৰিৱেশে বিৰাজ কৰিছে আৰু অতি ভয়াৱহ এই ছবিখন যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে যদিহে আৰু অধিক বৰষুণ হয় আৰু অধিক বৰষুণ আহে কাৰণ কালিৰ দিনটোত আমি জনাইছিলোঁ বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এটা খবৰ দিছিল যে বিশেষকৈ 1 আৰু 2 তাৰিখে আকৌ বৰষুণ হোৱাৰ সম্ভাৱনা আছে একেটা দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে তথাপিও আজি পুৱাৰ ভাগত অলপ ৰ'দ ওলাইছে সেই কথাটোৱে মানুহৰ মনত কিছু স্বস্তিৰ নিশ্বাস পেলাইছে কিন্তু তথাপিও যদি কেনেবাকৈ বতৰ আকৌ প্ৰতিকূল হয় তেনেহ'লে এই স্থানবিলাকত অতি বেয়া এটা জটিল পৰিস্থিতিৰ যে সৃষ্টি হ'ব সেই কথা এইখিনি মুহূৰ্তত নিশ্চিতভাৱে ক'ব পাৰি কাৰণ পাহাৰৰ পৰা শিল খহি আহিছে আৰু দুটামান শিল আমাৰ ইতিমধ্যে ভিজুৱেলছত আমি আপোনালোকক দেখুৱাইছিলোঁ ওলমি আছে আৰু এইসমূহ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এনেসমূহ দৃশ্য পাহাৰৰ মাটি খহি আহিছে শিল খহি আহিছে গছ গছনি খহি আহি ৰাস্তা বা বাট পথ বন্ধ হৈ পৰিছে